এটি মৰম লগা শিশু নাম সলমান হুছেইন বয়স মাত্ৰ 10 বছৰ গোলাঘাট জিলাৰ খোমটাই সমষ্টিৰ অন্তৰ্গত 1 নং 8বাৰী গাঁৱৰ নিবাসী সলমানৰ কৰুণ কাহিনী শুনিলে আপোনাৰো চকু সেমেকি উঠিব মজিয়াত শুই থকা শিশুটিয়ে সলমান বৰ্তমান বিশেষভাৱে সক্ষম কিন্তু জন্মগতভাৱে সলমান বিশেষভাৱে সক্ষম নাছিল সলমানৰ 2 বছৰ বয়সতে হঠাৎ এদিন শুই থকা অৱস্থাত বিকট এটা চিঞৰ মাৰে আৰু তেতিয়াৰ পৰাই হৈ পৰিল বিশেষভাৱে সক্ষম প্ৰথম অৱস্থাত সলমানৰ পিতৃ মাতৃয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰাই থকা অৱস্থাত চিকিৎসকে মৃত বুলি ঘোষণা কৰে আৰু মৃতদেহটো লৈ যাবলৈ অনুমতি দিয়ে কিন্তু অতি পৰিতাপৰ বিষয় যে সেই সময়তে সলমানৰ প্ৰাণ হৃদয়ৰ পিতৃ মুস্তাফ হুছেইনে সলমানৰ মৃতদেহটো কৰবাত পেলাই দিবলৈ পত্নীক অনুমতি দি অন্তৰ্ধান হয় আৰু আজি পৰ্যন্ত পিতৃয়ে কোনো ধৰণৰ খবৰ নললে পুত্ৰৰ কিন্তু সলমানৰ মাতৃয়ে সলমান মৃত্যু হোৱাৰ কথা মানি ল'ব নোৱাৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় আৰু চিকিৎসা প্ৰদান কৰে বৰ্তমানলৈকেও জীয়াই আছে শিশুটি কিন্তু সলমান আন শিশুটোৰে সুস্থ হৈ নুঠিল চকুৰে নেদেখা কাণেৰে নুশুনে কথা কবও নোৱাৰে সলমানে অতি দুখ কষ্টৰ মাজেৰে মাতৃ হাছিনা বেগম আৰু আইতাকে সলমানৰ ভৰণ পোষণ দি আহিছে যদিও আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সাহায্য লাভ নকৰিলে মাত্ৰ চকুকেইটাৰেও যদি পৃথিৱীখন দেখা পায় তেতিয়াও বহুত সন্তুষ্টি লাভ কৰিব মাতৃয়ে কিন্তু চকুৰ অপাৰেশ্যন কৰিবলৈ সামৰ্থ্য নাই মাতৃৰ সেয়াহে চৰকাৰলৈ সলমানৰ মাতৃৰ অনুৰোধ মোৰ সন্তানটিক অকণমান সহায় কৰক এবছৰ 9 মাহৰ পৰা ভাল তাৰমানে 2 বছৰে আৰু 2 বছৰ তেওঁ ভালে আছিলে চলিছে খাইছে স্কুললৈ গৈছে কথা পাতে ধুনীয়াকৈ আম ল'ৰা ছোৱালীৰ নিচিনা ঘূৰি ফুৰে 2 বছৰৰ পিছত হঠাৎ ৰাতিপুৱা 4টামান বজাত খুব জোৰে চিঞৰ মাৰিলে চিঞৰ মৰাৰ পিছত নাই তোমাৰ মাত কথাও নাই আমাৰ তাৰপিছত গোলাঘাট লৈ গ'লোঁ আমি গোলাঘাটত 3 দিন ৰাখিলে গোলাঘাটত ৰখাৰ পিছত ক'লে আমি নোৱাৰিম বুলিকে যোৰহাট লৈ গ'লোঁ যোৰহাটত আপোনাৰ 24 দিন ৰাখিলে 24 দিন ৰখাৰ পিছত সিহঁতি মানে এনকেফেলাইটিছ বুলি কৈ পেলাই সিহঁতি মানে ট্ৰিটমেণ্ট কৰি আছে ট্ৰিটমেণ্ট কৰাৰ পিছত 24 দিনৰ ভিতৰতে ক'লে কি নাই ল'ৰাটো নাবাচে মৰি গ'ল বুলিকে নাইকিয়া ল'ৰাটো তোমালোকে লৈ যোৱা চহী কৰি দিয়া তাৰপিছত আমি চহী কৰিলোঁ চহী কৰি পেলাই লৈ গ'লোগৈ গুৱাহাটী লৈ গ'লোঁ গুৱাহাটীত নিয়াৰ পিছত 3 মাহ 10 দিন ৰখা হ'ল 3 মাহ 10 দিনৰ পিছত তাৰপিছত MRI কৰালোঁ MRI কৰাৰ পিছত ল'ৰাটো বেমাৰটো একো নাই কথা পাতিব নোৱাৰে চকুৰো চাই নাপায় সি খোজো কাঢ়িব নোৱাৰে তেনেকৈ লৈ পেলাই আছোঁ আৰু যোৰহাটত যেতিয়া এটুৰীয়েকৈ মৰি গ'ল বুলিকে ঘোষণা কৰিছে তেতিয়া মৰি গ'ল বাপেকে ক'লে বোলে পেলাই দিয়া বুলিকে যেন হেৰিত পেলাই দিয়া বুলিকে মেটাৰক দি দিবলৈ কৈছে বাপেকে নিবও নোৱাৰোঁ ঘৰত এনেকৈ বুলি ক'লে তাৰপিছত আমি যেতিয়া বাপেকে ক'লে তেনেকুৱা তাৰপিছত মই ক'লোঁ যে হ'ব তেতিয়া আপুনি গুচি যাওক মোৰ ল'ৰা লৈ পেলাই মই যাম ল'ৰাক লৈ পেলাই মই তেতিয়া এটুৰীয়েকৈ গুৱাহাটী গৈছোঁ আৰু আজিলৈকে বাপেকে ঘূৰিও চোৱা নাই 3 মাহৰ পিছতো যেতিয়া তাৰ অকণমান 3 বছৰ পিছত মাতটো অকণমান মানে ফুটিছে ফুটাৰ পিছতে এটুৰীয়েকৈ অকল আব্বা বুলিকেই কয় কিন্তু আজিলৈকে তেওঁৰ বাপেক চাবও নাহিলে 10 টকা এটাও নিদিয়ে মোৰ মা মই লগতে থাকোঁ মোৰ 2টা ল'ৰা ছোৱালী এজনী ল'ৰা এটা ছোৱালীজনী মোৰ লগত থাকে আৰু ল'ৰাটো মোৰ লগতে থাকে মায়ে কেতিয়াবা কামলৈ যায় কেতিয়াবা মই যাওঁ নহ'লে এনেকৈ আমাক কৰি দিবৰ কাৰণেও আৰু কোনো সাহায্য কৰিবৰ কাৰণেও তেনেকুৱা মানুহ নাইকিয়া সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে মোৰ ল'ৰাটোক অকণমান ঘূৰি চাই সহায় কৰে চকুটো চাই সি চকুত চোৱা হয় দুনীয়াখন চাই পেলাই যেতিয়া অন্ধ হৈ গৈছে আৰু এতিয়ালৈকে সি চাই পোৱা নাই কথাও ক'ব নোৱাৰে কথা পতাটো ভগৱানৰ ওপৰত কথা কিন্তু চকুৰে যদি সি চাব পাৰিব তাৰ অপাৰেশ্যন কৰিবলৈ 1.5 লাখ মান টকা লাগে 1.5 লাখ টকা লগাৰ কাৰণে মই সাহায্য বিচাৰি কেনে এতিয়া অসমৰ মুখ্যমন্ত্ৰীলৈ মই অনুৰোধ জনাইছোঁ যাতে এটুৰীয়ে কয় মোৰ ল'ৰাটো অকণমান চাই চকুজুৰি আৰু এটুৰীয়ে কয় যিমানখিনি মানে কষ্ট কৰি আছোঁ মোক দিবলগীয়া কোনো নাইকিয়া মই এটুৰীয়ে কয় ল'ৰা লৈ পেলাই আজি 8 বছৰে ভুগি আছোঁ ইমান সহায় বিচাৰোঁতো আজিলৈকে তাৰ হুইল চেয়াৰ এখনো মই পোৱা নাইকিয়া মোৰ নিচিনা মানুহ এজনী যদি নাপায় কোনে পাব লাগে মোৰ ঘৰ নাই দুৱাৰ নাই আজি আমি ইমান কষ্ট কৰি থাকোঁ কোনো দিবলগীয়াও নাইকিয়া সেইটো কাৰণে মই মুখ্যমন্ত্ৰীলৈ
অনুৰোধ জনাইছোঁ যাতে অকণমান চকু খুলি চাই আৰু কোনোবা যদি আছে তেনেকুৱা চাব কেনে যাতে মোৰ ল'ৰাটোক সহায় কৰে অকণমান। তাৰ মই পাছবুকৰ একাউণ্ট নাম্বাৰ চব মই দি দিম, আপোনালোকে যিমান পাৰে তাৰ একাউণ্টত দিব, সহায় কৰিব। মাৰ্চত তাৰ MRI কৰাব লাগে আৰু 10 বছৰ পূৰ হ'লে গুৱাহাটী ডক্টৰে কৈছিলে 10 বছৰ পূৰ হ'লে তাৰ চকু এটা এটা কৰি পেলাই অপাৰেশ্যন কৰিব লাগিব। সেইটো কাৰণে তাৰ MRI কৰাব লাগে আগত প্ৰধানকৈ, তাৰপিছত চকু অপাৰেশ্যন কৰিব লাগিব। সেইটো কাৰণে চবৰ ওচৰতে মই অনুৰোধ জনাই কৈছোঁ যাতে চবে মোক সহায় কৰে ল'ৰাটোৰ কাৰণে। ল'ৰা পাল্টিক লৈ পেলাই মই আছোঁ। এতিয়া ছোৱালীজনী কামলৈ যায়, কেতিয়াবা ছোৱালীজনী চাই, কেতিয়াবা মই চাওঁ। ল'ৰাটোৰ অসুবিধা বহুতখিনি মানে পাইছোঁ। ল'ৰাটোক খোৱা বোৱাৰ কাৰণে অসুবিধা হৈছে, খাব বহিব নোৱাৰে, চাবও নোৱাৰে, ভোক লাগিলে ক'ব নোৱাৰে, কিন্তু হাগামতা বিচনাত কৰে। সেইবিলাক আমি চাফা চিকুণ কৰি পেলাই তাক যতনকৈ ৰাখিছোঁ। এতিয়া বৰ্তমান ল'ৰাটোৰ কাৰণে যাতে কিবা এটা সহায় কৰে তাৰে আমি অনুৰোধ কৰি কৈছোঁ, যাতে ল'ৰাটোৰ চকুৰ কাৰণে অতি সোনকালে কিবা এটা ব্যৱস্থা লয়। আৰু ল'ৰা পোৱালিটোৰ মানে দিনে দিনে ওজন হৈ গৈ আছে। আমি দাঙি মেলিও নিব নোৱাৰি, বাহিৰ ভিতৰ কৰিবলৈ আমাৰ কষ্ট হয়। কিবা এটা উপায় কৰি যাতে দিয়ে ল'ৰা পোৱালিটোৰ কাৰণে। গোলাঘাটৰ পৰা পূৰ্ণ বৰা ৰিপৰ্ট, NEZ নিউজ।